Everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ নটিছ আৰু নটিছটো হৈছে ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট যেটো এক্সামিনেশন হৈ গৈছিল 19 জানুৱাৰী 2025 ত চাওক ইয়াত লিখা আছে জিটি আৰু পিজিটি কাৰণে এক্সামিনেশন হৈছিল গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ 19 জানুৱাৰী 2025 তাৰিখে এক্সাম হৈ গৈছিল টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট লিখা আছে Directorate of Secondary Education Assam that an online portal will be made live from 4 February 2025 at 11:30 a.m. to 28 February 2025. The link of which will be available in the website of the Directorate of Secondary Education Assam, that is madhyamik.assam.gov.in. 4 February পৰা 20 February লৈকে তেওঁলোকে অনলাইন লিংক ওপেন কৰি দিব আৰু এই পৰ্টেলত গৈ আপোনালোকে this portal will facilitate the interested candidates to raise their objection. যদি আপোনালোকৰ কিবা ধৰণৰ objection থাকে আপোনাৰ raise কৰিব পাৰিব against the answer key of any question on payment of rupees 500 per question. 500 rupees per question মই বহুত বেছি বুলি ভাবিছো আপোনালোকৰ মতামতটো এবাৰ জনাব objection must be supplemented with proper justification and any objection without justification will be treated as null and void. যদি আপোনালোকে কোনো ধৰণৰ objection raise কৰে তাৰ proper justification evidence থাকিব লাগিব if the justification for challenging a particular answer key is found valid by the expert committee constituted to examine the challenges then the amount of rupees 500 will be refunded 500 টকা আপোনালোক ঘূৰাই দিয়া হ'ব যদি আপোনালোকে objection raise কৰে আৰু আপোনালোকৰ যেটো পইণ্ট আছে এটো যদি একদম জাস্টিফাইড হয় আৰু এক্সপাৰ্ট কমিটিয়ে যদি ভাবে আপোনালোকৰ আনসাৰটো শুদ্ধ তেতিয়া আপোনালোকৰ 500 টকাকৈ তেওঁলোকে ঘূৰাই দিব বুলি দিছে all the objections shall be placed before a committee of academic experts and the decisions of this committee shall be final and no further communication shall be entertained আৰু login credentials তেওঁলোকে দি দিছে আপোনালোকে নিজৰ ইউজাৰ নেমত আপোনালোকৰ নিজৰ এপ্লিকেশন আইডিটো দিব লাগিব আৰু পাসওয়াৰ্ডত আপোনালোকৰ নিজৰ যেটো পাসওয়াৰ্ড আছে আপোনালোকে এটো দিব লাগিব further this is to information that the soft copies of all 6 sets of question paper will be made available on the website তেওঁলোকে ওয়েবসাইটত দি দিব গোটে question paper খিনি the answer keys of these 6 sets will be made available in the same website 4 February পৰা আপোনালোকে নিজৰ ওয়েবসাইটত গোটে question paper খিনি পাব answer keys পাব তাৰপিছত আপোনালোকে objection raise কৰিব পাৰিব আৰু নটিছটো তেওঁলোকে কৈছে যে 3rd February 2025 পৰা আপোনালোকে soft copy of OMR sheet from 3rd February 2025 পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব 20 তাৰিখলৈকে 3 February 2025 পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব 11:30 পিছৰ পৰা 20 February 2025 লৈকে আপোনালোকে soft copy of OMR sheet ডাউনলোড কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে 50 টকা দিব লাগিব OMR sheet on payment of rupees 50 আৰু বাকিখিনি একে আপোনালোকে application ID password দি login কৰিব লাগিব on receipt of application with payment the concerned candidate will receive SMS আপোনালোকে নিজৰ মোবাইলত আপোনালোকে SMS পাব within a period of 1 week time of receiving the application after receipt of SMS the applicant can download the scanned copy of his or her OMR sheet 50 টকা দি আপোনালোকে নিজৰ OMR sheet ডাউনলোড কৰিব পাৰিব আৰু অবজেকশনৰ কাৰণে আপোনালোকে 500 টকা দিব লাগিব আৰু যদি আপোনালোকৰ অবজেকশনটো শুদ্ধ হয় ৰাইট হয় এক্সপাৰ্ট কমিটি ডিসিশন মতে তেতিয়ালে আপোনালোকক 500 টকা ঘূৰাই দিয়া হ'ব তো আশা ৰাখিছো ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিব আৰু যদি ইনফৰ্মেটিভ তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ